তিনিমাহে বন্ধ হৈ থকাৰ পিছত পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ কাম। এসপ্তাহৰ ভিতৰতে দলঙৰ কাম আৰম্ভ কৰা আশ্বাস কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কিন্তু কেতিয়া পূৰণ হ'ব মন্ত্ৰীগৰাকীৰ এই আশ্বাস? দলং নিৰ্মাণৰ মূল প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন আৰু উপ ঠিকাদাৰ প্ৰতিষ্ঠান BRCৰ সংঘাতৰ পৰিণতিত বন্ধ হৈ ৰৈছে দলং নিৰ্মাণৰ কাম। নিমাওমাও পৰিৱেশ দলং নিৰ্মাণ প্ৰতিষ্ঠানটোৰ জাজিমুখৰ হাতীশাল শিবিৰত। আৰু সেই স্থানৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাব সাংবাদিক ৰিজু শইকীয়াই। হয়, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি লেহেমীয়া গতি, সেই সমান্তৰালভাৱে দেখা গৈছে যে যোৰহাট আৰু মাজুলী সংযোগী যিখন সপোনৰ দলং আছিল, সেই দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে ৩টা মাহ হ'ল। ৩টা মাহ অতিক্ৰম হ'ল। এই ৩টা মাহ দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে স্তব্ধ হৈ গৈছে, আৰু যাৰ বাবে এতিয়া যোৰহাট আৰু মাজুলীবাসীয়ে আচলতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। আৰু ইতিমধ্যে যিগৰাকী কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ লগতে মাজুলীবাসীৰ কেইজনমান লোকে ইতিমধ্যে মন্ত্ৰীগৰাকীক লগ কৰিছে, আৰু লগ কৰি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে আশ্বাসো প্ৰদান কৰিছে। কিন্তু আশ্বাস প্ৰদান কৰাৰ নামত আচলতে আৰু কিমান দিন, খৰালি যিহেতু আৰম্ভ হ'লে, খৰালি গোটেই সমগ্ৰ খৰালি দিনটো যিহেতু কাম স্তব্ধ হৈ আছে। আৰু ইয়াৰ পাছত আচলতে ৰাইজৰ মাজত শংকা হৈছে যে মাজুলী আৰু যোৰহাট সংযোগী যিখন দলং, এই দলঙৰ কাম আচলতে আৰম্ভ হ'ব কেতিয়া। আশ্বাসতে মাত্ৰ আশ্বাস, এই ধৰণৰ কথা বতৰাতে আচলতে সমগ্ৰ ঘটনাক্ৰম স্তব্ধ হৈ ৰৈছে। আৰু যি সময়ত আচলতে নতুন দিল্লীত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা হয়, সেই ডাবল ইঞ্জিন চৰকাৰৰ সময়তেই আচলতে দেখা গৈছে এনে এক অহেতুক পৰিস্থিতি, যি পৰিস্থিতি আচলতে যোৰহাট আৰু মাজুলীবাসীকে নহয় সমগ্ৰ অসমবাসীৰ মাজতে আচলতে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি এই প্ৰতিক্ৰিয়াৰ মাজতে দেখা গৈছে, মোৰ সহযোগীয়ে দেখুৱাইছে, এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাট মাজুলী সংযোগী দলঙৰ যি হাতীশালৰ, জাজিমুখৰ হাতীশালৰ যিটো শিবিৰ, এই শিবিৰত এতিয়া নিমাওমাও পৰিৱেশ BRC নামৰ যিটো কোম্পানীক উপঠিকা দিয়া হৈছিল, এই উপঠিকাপ্ৰাপ্ত এই BRC কোম্পানীয়ে ইতিমধ্যে তেওঁলোকৰ যিটো যন্ত্ৰপাতি বা সা সৰঞ্জাম আছে, সেইসমূহ ইয়াৰ পৰা উলিয়াই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইউপি ষ্টেট যি ব্ৰিজ কনষ্ট্ৰাকশ্যন নামৰ যিটো মূল সংস্থা, এই সংস্থাটোৱে কাম আৰম্ভ কৰিব বুলি ইতিমধ্যে প্ৰচাৰ হৈছে। কিন্তু কাম কেতিয়া আৰম্ভ হ'ব তাৰ কোনো নিশ্চয়তা নাই, আৰু যাৰ পৰিণতিত এটা দেখা গৈছে যে সমগ্ৰ দলং নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক লৈ আচলতে সন্দেহৰ অৱকাশ হৈছে। নীতিন গাডকাৰী ডাঙৰীয়াই আশ্বাস প্ৰদান কৰিছে ঠিকেই, সেই আশ্বাসে কিমান দিনত বাস্তৱত ৰূপ পাব সেই লৈ আচলতে শংকা হৈছে। আৰু মোৰ এগৰাকী জাজিমুখ অঞ্চলৰ যে সচেতন ব্যক্তি আছে, যুৱক আছে, মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। দেখা গৈছে যে যি সময়ত ডাবল ইঞ্জিনৰ কথা কয়, উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ কথা কয়, এতিয়া উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা জটি পৰিছে বিশেষকৈ যোৰহাট আৰু মাজুলী দলংখনক। আৰু ইতিমধ্যে নীতিন গাডকাৰী ডাঙৰীয়াও আশ্বাস প্ৰদান কৰিছে, সেই আশ্বাস কেতিয়া বাস্তৱলৈ পৰিণত হ'ব, কিবা তাৰ তথ্য আছে নেকি? হয়, আচলতে ক'ব লাগিব অসমক যে কেন্দ্ৰীয় চৰকাৰখনে মাহীয়া দৃষ্টিৰে চায়, সেই কথাটো আপুনি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে হওক বা যোৰহাট মাজুলী সংযোগী যিখন দলং, সেই দলংখনৰ ক্ষেত্ৰতে স্পষ্ট হৈ পৰে। এটা কথা আমি ক'ব লাগিব, নীতিন গাডকাৰীয়ে আশ্বাস দিছে, মাজুলীবাসীক আশ্বাস দিছে, যোৰহাটবাসীক আশ্বাস দিছে যে কাম সোনকালে আৰম্ভ হ'ব। কিন্তু লক্ষণীয়ভাৱে BRC নামৰ যিটো কোম্পানীয়ে ইয়াত কাম কৰি আছিলে, সেই বস্তুসমূহ কিন্তু ইয়াৰ পৰা উলিয়াই নিয়াহে পৰিলক্ষিত হৈছে। যি নতুন কোম্পানীক দায়িত্ব দিছে, তেওঁলোক আজি তাৰিখতো কিন্তু অহা দেখিবলৈ পোৱা যোৱা নাই। গতিকে এটা কথা ক'ব লাগিব, BRCয়ে যিটো কোম্পানীয়ে কাম কৰি আছিলে, সেই কোম্পানীয়ে কিন্তু বৰ্তমানো ইয়াৰ স্থানীয় যোৰহাটৰ বহু সংখ্যক ঠিকাদাৰ প্ৰতিষ্ঠানক আজি তাৰিখত পইচা দিবলৈ থকাৰ কাৰণে বহুত অসুবিধাত পৰিছে এই স্থানীয় যুৱকসমূহ। গতিকে আমি এটা কথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এটা কথা আহ্বান জনাওঁ, যিটো কোম্পানীক আচলতে আপোনালোকে দায়িত্ব দিছে, তাৎক্ষণিকভাৱে কামসমূহ আৰম্ভ কৰিব লাগে। যিহেতু বাৰিষা কাল সমাগত হ'ব, এই খৰালি সময়ত যদি কামসমূহ আৰম্ভ নকৰে, কিন্তু বাৰিষা সময়ত যে কামখিনি কৰিব নোৱাৰিব, সেইটো স্পষ্ট হৈ পৰিছে। হয়, ধন্যবাদ জনাইছোঁ। এই আছিল স্থানীয় যুৱক, আৰু ইতিমধ্যে সকলোৰে সপোনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে ৰিজু শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।